প্ৰথম প্ৰশ্ন অসম চুক্তিৰ কাৰণে তলৰ কোনটো সদানগৰ স্থাপন কৰা হৈছিল আপোনাৰ কাৰণে অপচন হ'ল গুৱাহাটী বঙাইগাঁও নুমলীগড় ডিগবৈ শুদ্ধ উত্তৰটো হ'ল নুমলীগড় পৰৱৰ্তী প্ৰশ্ন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ যায় আপোনাৰ কাৰণে অপচন হ'ল জিয়া ভৰালী ব্ৰহ্মপুত্ৰ সোৱণশিৰি বৰনদী শুদ্ধ উত্তৰটো হ'ল জিয়া ভৰালী পৰৱৰ্তী প্ৰশ্ন অসমৰ আৱিষ্কাৰ নামৰ গ্ৰন্থখন কোনে লিখিছিল আপোনাৰ কাৰণে অপচন হ'ল নলিনীবালা দেৱী হেমেন বৰগোহাঁই সতীশ চন্দ্ৰ কাকতি ভৱেশ চন্দ্ৰ শইকীয়া শুদ্ধ উত্তৰটো হ'ল সতীশ চন্দ্ৰ কাকতি পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন আপোনাৰ কাৰণে অপচন হ'ল হিতেন্দ্ৰনাথ গোস্বামী বাবু বসন্ত কুমাৰ দাস বিশ্বজিৎ দৈমাৰী নুমুল মমিন শুদ্ধ উত্তৰটো হ'ল বিশ্বজিৎ দৈমাৰী পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া মহিলা IAS কোন আছিল আপোনাৰ কাৰণে অপচন হ'ল পাৰুল দাস মীৰা শৰ্মা শুকলতা দেৱৰা ৰিণিকী নেওগ শুদ্ধ উত্তৰটো হ'ল পাৰুল দাস পৰৱৰ্তী প্ৰশ্ন সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা গ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল আপোনাৰ কাৰণে অপচন হ'ল সুদক্ষিণা শৰ্মা প্ৰতিমা বৰুৱা পাণ্ডে অনুপম ভট্টাচাৰ্য আইদেউ হেণ্ডিক শুদ্ধ উত্তৰটো হ'ল প্ৰতিমা বৰুৱা পাণ্ডে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ